हेलो गाइज আপোনালোক সকলোকে দা ইণ্ডিয়ান কিচেনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ মিক্স নুডলছ। চিকেনটো মই প্ৰথমতে অলপমান ক্ৰিস্পি কৰি বনাই ল'ম যাতে আমি চাউটোত দিলে খাবলৈ বেছি টেষ্টি লাগে। নুডলছটো মই হোল হুইট নুডলছ ইউজ কৰিছোঁ। এইটো আটাৰ পৰা বনোৱা নুডলছ হয়। এনেকুৱা নুডলছ যিকোনো আপোনালোকে সৰু দোকানবিলাকত বা সৰু সুৰা মল বা ৰিলায়েন্স ষ্ট'ৰ্ছবিলাকত আপোনালোকে ইজিলি পাই যাব। যদিও নহয় আপোনালোকে এমেজনৰ পৰা অৰ্ডাৰ কৰিব পাৰে। হেল্থ এক্সপাৰ্টছবিলাকৰ মতে আটা নুডলছটো হেল্ডি হয় ময়দা নুডলছতকৈ, গতিকে ল'ৰা ছোৱালীকেও কেতিয়াবা খাওঁ বুলি ক'লে আপোনালোকে আটাৰ নুডলছটো ব্যৱহাৰ কৰিব পাৰে। তেতিয়াহ'লে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। ৰেচিপিটো ৰেডি হৈ গৈছে। এতিয়া মই প্লেটিং কৰি ল'লোঁ ধুনীয়াকৈ। এতিয়া ৰেচিপিটো ট্ৰাই কৰি চাম কেনেকুৱা হৈছে একচুৱেলি খাবলৈ। টেষ্টটো খুবেই ধুনীয়া হৈছে, একদম ভাৱাৰ দৰে হৈছে। মই এটা ষ্টাৰ ফ্ৰাই চচ ইউজ কৰিছোঁ। তাৰ সলনি আপোনালোকে ভিনেগাৰ আৰু চয়া চচ ইউজ কৰিব পাৰিব। ষ্টাৰ ফ্ৰাই চচটো নহ'লেও কোনো কথা নাই, সেইটোত একচুৱেলি ভিনেগাৰ
তাৰপিছত চয়া চচ আৰু টমেট' চচৰ সৰুকৈ এটা মানে মিক্স কৰি পেলাই তেওঁলোকে সেইটো চচটো বনায়। গতিকে সেইটো ইউজ কৰাটো কম্পালচৰি নহয়, সেইটো একদম অপশ্যনেল হয়। তাৰ সলনি ভিনেগাৰ আৰু চয়া চচ ইউজ কৰিলে হ'ল। আৰু আপোনালোকে যেতিয়া চাউটো বইল কৰিব তেতিয়া আপোনালোকে চাব যাতে চাউটো বেছিকৈ বইল হৈ নাযায়। বেছিকৈ বইল হৈ গ'লে তেতিয়া খাবলৈ আপোনালোকে বেয়া পাব বা বনাবলৈও কষ্ট পাব। গতিকে আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ।